নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছো। প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে কিয় দেৱী সৰস্বতীৰ গাৰ ৰং বগা হয়? আহকচোন আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিলো কিয় সৰস্বতী দেৱীৰ গাৰ ৰং বগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আমি সকলোৱে জানো যে সৰস্বতী দেৱীৰ জ্ঞানৰ আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। বহুতে কয় যে দেৱী সৰস্বতী ব্ৰহ্মাৰ স্ত্ৰী বা পত্নী, কিন্তু প্ৰকৃততে ব্ৰহ্মাৰ কোনো স্ত্ৰী নাই। বৰং ব্ৰহ্মা বা ঈশ্বৰৰ সৃষ্টিকাৰী ৰূপৰ নাম ব্ৰহ্মা আৰু ব্ৰহ্মা নাৰী শক্তিৰ নাম সৰস্বতী। কিন্তু ইয়াতো এটা প্ৰশ্ন আছে, সৰস্বতীৰ গাৰ ৰং বগা কিয়? কাৰণ সৰস্বতী দেৱী শুভ্ৰ মুক্তি নিৰংকুৰ চৰিত্ৰৰ প্ৰতীক, যিয়ে এই শিক্ষা দিয়ে যে প্ৰত্যেক ল'ৰা ছোৱালীয়ে নিৰংকুৰ চৰিত্ৰৰ হোৱাৰ লগতে নিৰ্মল অন্তৰৰ অধিকাৰী হ'ব লাগিব। দেৱী সৰস্বতীৰ বাহন হ'ল ৰাজহাঁহ। ৰাজহাঁহৰ মাজত এনেকুৱা এটি গুণ আছে যে এটা পাত্ৰত থকা পানী মিহলি গাখীৰৰ পৰা কেৱল মাত্ৰ গাখীৰখিনি শুহি ল'ব পাৰে। এইটোৱে শিক্ষাৰ্থীসকলক এই শিক্ষাই দিয়ে যে সমাজত ভাল বেয়া সকলোবোৰ থাকিবই, তাৰ মাজৰ পৰা ভালখিনি নিজে আয়ত্ত কৰি ল'ব পাৰিব লাগিব। হিন্দু ধৰ্ম হ'ল নৃত্য গীতৰ লগতে শিল্পকলাৰ ধৰ্ম, য'ত সামাজিক বাস্তৱতা সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিছে। প্ৰত্যেকটি ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা প্ৰতিভা লৈ জন্মগ্ৰহণ কৰে। দেৱী সৰস্বতীৰ হাতত থকা বীণা হ'ল শিল্পকলাৰ প্ৰতীক। দেৱী সৰস্বতীৰ হাতত কিতাপ থাকে, কাৰণ কিতাপৰ জ্ঞানৰ ভঁৰাল বা ঘৰ। যিহেতু সৰস্বতী জ্ঞানৰ দেৱী, যাৰ বাবে হাতত কিতাপ থাকে, সেই কাৰণে সৰস্বতীৰ পূজাত কিতাপ দিব লাগে। সৰস্বতী মা পদুম ফুলৰ ওপৰত বহি থকা আপোনালোকে সকলোৱে দেখিছে। সম্পূৰ্ণকৈ ফুলা পদুম ফুল হ'ল সুখ, সমৃদ্ধি আৰু সফল জীৱনৰ প্ৰতীক। এটা কথাত ক'বলৈ হ'লে ফুলৰ বিকশিত লগতে মানুহৰ জীৱনৰ বিকাশক তুলনা কৰা হৈছে। সম্পূৰ্ণ বিকশিত এটি পদুম ফুলৰ ওপৰত দেৱী সৰস্বতী থাকে। দেৱী সৰস্বতীৰ আদৰ্শ পালন কৰি আমি আমাৰ নিজৰ জীৱনকো সুন্দৰ আৰু পবিত্ৰ কৰি তুলিব পাৰোঁ। প্ৰিয় দৰ্শক, নিশ্চয় আপোনালোকে বুজিব পাৰিলে সৰস্বতী দেৱীৰ গাৰ ৰং কিয় বগা হয়। আহকচোন নতুন নতুন ভিডিঅ' পাবলৈ মটিভেশ্যন কোৱাচ বাই মীৰা চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।